সেইকেইদিন ঘৰৰ মানুহে মোৰ কাৰণে ছোৱালী বিচাৰি আছিল। এনেকুৱা এজনী ছোৱালী যিয়ে বিয়াৰ নামত টকা দিয়ে। খবৰ পালে এজনী ধৰ্ষিতা ছোৱালী আছে আৰু টকাৰ বিনিময়ত এজনী ধৰ্ষিতা ছোৱালী মই বিয়া কৰালোঁ। ঘৰৰ সকলো অৰ্থাৎ আত্মীয় স্বজন মা দেউতা সকলোৱে সুখী হৈ বিয়াখন মানি লৈছিল। ময়ো মানি লৈছিলোঁ। য'ত 12 লাখ টকা দিয়াৰ কথা আছিল সেইখন বিয়া মানি নোলোৱাৰ কোনো কাৰণেই নাছিল। ছোৱালীৰ পৰিয়ালেও 12 লাখ টকা দিলেও বহুত ডাঙৰ আপদ এটা বিদায় দিব পাৰিছে। সেইবাবে সিহঁতো অত্যন্ত আনন্দিত। কাৰণ আগতে তাইক বহুত ল'ৰাই চাব আহিছিল আৰু পচন্দও কৰিছিল। কিন্তু তাই এজনী ধৰ্ষিতা বুলি গম পালেই সকলোৱে এৰি গৈছিল। তাইক বিদায় দিয়াৰ মুহূৰ্তত মাক দেউতাকৰ চকুত চকুপানীৰ পৰিৱৰ্তে সুখৰ বন্যাহে বৈ যোৱা দেখিবলৈ পাইছিলোঁ। ফুলসজ্জাৰ ৰাতি ৰুমত সোমাই তাইক চিধা চিধি কৈ দিলোঁ, মই কোনোদিনেই এজনী ধৰ্ষিতা ছোৱালীক পত্নী হিচাপে মানি নলওঁ। তুমিও মোক কোনোদিনেই স্বামী বুলি মানিবলৈ চেষ্টা নকৰিবা। মই তোমাক বিয়া পাতিছোঁ কেৱল টকাৰ বাবেহে। মোৰ পৰিয়ালৰ 12 লাখ টকাৰ ঋণ আছিল। সেইকাৰণে মই তোমাক বিয়া কৰাব লগা হৈছে। পত্নী হিচাপে তোমাক অধিকাৰ দিম, মৰম কৰিম বা ভাল পাম, সেইবাবে বিয়া পতা নাই। মই জানো তাইক যিমান কটু কথা ক'লেও তাই একো উত্তৰ নিদিয়ে। কাৰণ তাইৰ আৰু যাবলৈ কোনো ঠাই নাই। তাইৰ মাক দেউতাকে তাইক আৰু সেইখন ঘৰত নিবিচাৰে। সেইটো তাইৰ বিদায়ৰ সময়ত সিহঁতৰ আনন্দৰে ভৰা মুখকেইখন দেখিলেই বুজি পাইছিলোঁ। ফুলসজ্জাৰ ৰাতি বহুতৰে হয়তো নিজৰ পত্নীৰ চকুত চকুপানী দেখি দুখ লাগে। কিন্তু মোৰ একো দুখ লগা নাছিল। তাইক যেতিয়া দেখিলোঁ তাইৰ চকুৰে একেৰাহে পানী বৈ আছিল। তাইৰ চকুপানী মচি দিবলৈ ইচ্ছা জাগ্ৰত হৈছিল। কিন্তু মই সেয়া কৰিব নোৱাৰিলোঁ। তাই যেনেকৈ বহুত আশা লৈ এই নিশাটোলৈ বহু সময় ধৰি অধিক আগ্ৰহেৰে অপেক্ষা কৰি আছিল, ময়ো তেনেকৈয়ে দিনৰ পিছত দিন, মাহৰ পিছত মাহ আৰু বছৰৰ পাছত বছৰ এই নিশাটোৰ কাৰণে অপেক্ষা কৰি আছিলোঁ। কিন্তু কেতিয়াও ভবা নাছিলোঁ এজনী ধৰ্ষিতা ছোৱালী মোৰ পত্নী হ'ব। তাই সেই নিশা টোপনি যাব নোৱাৰিলে, সেয়া মই জানো। তাই এই নিশাটোৰ বাবে বহুত সপোন সজাই ৰাখিছিল। ভাবিছিল স্বামীৰ ভালপোৱাৰে অতীতৰ সকলো দুখ যন্ত্ৰণা, হতাশা কিছু পাহৰি জীৱনটো নতুনকৈ আৰম্ভ কৰিব। কিন্তু ময়োতো নিশাটো বিনিদ্ৰাই কটাইছোঁ। বিয়াৰ কিছুদিন পাছৰে পৰাই ছোৱালী এজনীৰ জীৱন সংগ্ৰাম আৰম্ভ হয়। সাধাৰণ ছোৱালী এজনীয়েও কিছুদিনৰ কাৰণে হ'লেও শহুৰৰ ঘৰত সংগ্ৰাম কৰিব লগা হয়। আমাৰ পৰিয়ালে সকলোৱে তাইক কেৱল টকাৰ কাৰণেহে বোৱাৰী কৰি আনিছিল। মই বাৰু তাইক ভাল নাপাওঁ, কাৰণ মই তাইক লৈ কেতিয়াও সপোন দেখা নাছিলোঁ। তাতে তাই ধৰ্ষিতা। ৰাতি মই তাইৰ লগত একেটা কোঠাতে শুবলগীয়া হোৱাত তাইক বেছি বেয়া পোৱা হৈছিলোঁ। হয়তো কোনো পুৰুষেই নিবিচাৰিব এজনী ধৰ্ষিতা মহিলাৰ লগত একেখন বিচনাতে শুব। কিন্তু মোৰ পৰিয়ালে তাইক কিয় বেয়া পায়, দেখিব ইচ্ছা নকৰে, সেয়া মই নাজানো। যিজন ল'ৰাই আগতে অনবৰতে মোৰ লগত ঘূৰি ফুৰিছিল, সেইজন ল'ৰাও মোক দেখিলে মোক বেকা কৰি মোৰ ওচৰৰ পৰা আঁতৰি যায়। মোক বুজাব চেষ্টা কৰে যে মই টকাৰ বিনিময়ত এজনী ধৰ্ষিতা ছোৱালী বিয়া পাতিছোঁ। মানুহবোৰে মোক চোৱা ধৰণবোৰ দেখি মোৰ লাহে লাহে অফিচ যাবলৈ বেয়া লগা হ'ল। খোৱা লোৱা কৰিবলৈ মন নোযোৱা হ'ল। মুঠতে একোৱেই ভাল নলগা হ'ল। ঘূৰিব ফুৰিব যাব নোৱাৰা হ'লোঁ। যদি কোনোবাই পিছফালৰ পৰা কৈ দিয়ে, ঐ চা, ছোৱালীজনী ধৰ্ষণৰ চিকাৰ হৈছিল, ই টকাৰ বিনিময়ত তাইক বিয়া পাতিছে। পৰহিলৈ এটা পাৰ্টি আছে, য'ত মোৰ সকলো বন্ধু বান্ধৱীবোৰ আহিব আৰু সিহঁতৰ প্ৰিয় মানুহ লৈ আহিব। কিন্তু মই কাক লৈ যাম? মোৰ পত্নীক, যাক মই কেতিয়াও ভালেই পোৱা নাই। তথাপিও মই তাইক লৈ পাৰ্টিলৈ যোৱাৰ সিদ্ধান্ত ল'লোঁ। তাই যাব বিচৰা নাছিল।
বিয়াৰ পাছৰ পৰাই তাই কোনোদিনে ঘৰৰ বাহিৰলৈ ওলোৱা নাছিল। হয়তো সেইদিনা, হয়তো এতিয়াও তাইৰ মাজত আছে। ময়েই জোৰকৈ তাইক লৈ আহিছিলোঁ। তাইক এটা চুকত থিয় হৈ থাকিবলৈ ক'লোঁ। মই মোৰ বন্ধুসকলৰ লগত কিছু পৰ আড্ডা দিয়াৰ চেষ্টা কৰিছিলোঁ। কিছু সময় পিছত লক্ষ্য কৰিলোঁ, মই তাইক য'ত থিয় হৈ থাকিবলৈ ক'লোঁ, তাই সেই ঠাইত নাই। অলপ সময় ইফালে সিফালে চোৱাৰ পাছত দেখিলোঁ, তাই মোৰ বন্ধুবৰ্গৰ লগত কথা পাতি আছে। তেনেকৈ তাইক দেখি মনটো ভালেই লাগিছিল। ভাবিছিলোঁ, কাৰোবাৰ লগত কথা ক'লে মনটো পাতল হ'ব। কিন্তু অলপ আগুৱাই যেতিয়া তাইৰ ওচৰলৈ গ'লোঁ, তেতিয়া দেখিলোঁ তাইৰ চকুযুৰি পানীৰে তিতি গৈছে। আৰু তাইৰ ওচৰতে থকা মোৰ বান্ধৱী এজনীয়ে মোক ক'লে, তুমি কেৱল টকাহে চিনি পালা, আৰু সেয়েহে কিজানি জানি বুজি এজনী ধৰ্ষিতা ছোৱালীক বিয়া পাতিলা। এজন স্বামী হিচাপে সকলোৱে বিচাৰে নিজৰ পত্নীজনী পবিত্ৰ হওক। তাৰ বাহিৰে কোনেও যাতে তাইক স্পৰ্শ নকৰে। কিন্তু তোমাৰ ক্ষেত্ৰততো সম্পূৰ্ণ বিপৰীত। জানি শুনিয়েই এজনী অপবিত্ৰ ছোৱালীক বিয়া পাতিলা। আৰু এজন বন্ধুৱেতো কৈয়েই পেলালে, ছোৱালীজনী যদি ভাৰ্জিন নহয়, তেনেহ'লে ফুলসজ্জাৰ ৰাতি এনজয় কৰি ভাল নালাগে। তুমি জীৱনত বহুত ডাঙৰ ভুল কৰিলা বন্ধু। এবাৰ তাৰ পৰা মই ঘৰলৈ গুচি আহিব বিচাৰিছিলোঁ। আকৌ ভাবিলোঁ, মোৰ কাৰণে এজনী সহজ সৰল ছোৱালী অপমানিত হ'ব লগা হ'ল। তাইতো পাৰ্টিলৈ আহিব বিচৰা নাছিল, ময়েই জোৰকৈ লৈ আহিছোঁ। সেয়েহে তাইৰ কাৰণে কিবা এটা কৰিবলৈ মন হৈছিল। তাৰ পাছত বান্ধৱীজনীক ক'লোঁ, তুমি কি কৈছা? প্ৰতিটো স্বামীয়ে বিচাৰে তাৰ পত্নী যাতে একেবাৰে গাখীৰত ধোৱা হয়। তোমাক স্বামীয়ে বাৰু তেনেকুৱা এজনী ছোৱালী পাইছেনে? যিদৰে তুমি কৈছা। তুমি কিমানজন ল'ৰাৰ লগত ৰুম ডেট কৰিছা, সেয়া মই ভালদৰে জানো। এবাৰতো চাগে প্ৰেগনেণ্টো হৈছিলা। অবৈধ গৰ্ভপাতো কৰাইছিলা। এয়া জানো সঁচা নহয়? তাই আৰু মুখেৰে মাতিব নোৱাৰিলে। একেবাৰে স্তব্ধ হৈ গৈছিল। আৰু বন্ধুজনক ক'লোঁ, আৰু তুমি কি কৈছিলা? ভাৰ্জিন নহ'লে এনজয় কৰি ভাল নালাগে। সঁচাকৈ কোৱাচোন, তুমি বাৰু সেই এনজয়টো পাইছানে? তুমি তোমাৰ ঘৈণীৰ DNA টেষ্ট কৰাই চাবা। তাৰ পাছত মোক ক'বা, তোমাৰ ঘৈণী মোৰ ঘৈণীতকৈ ভাল নে বেয়া? সিও একেবাৰে চুপ হৈ গ'ল, আৰু মই তাইক লৈ তাৰ পৰা গুচি আহিলোঁ। গুচি অহাৰ সময়ত মোৰ বন্ধু বান্ধৱীবোৰে একো ক'বলৈ বা উত্তৰ দিবলৈ সাহস নকৰিলে। ঘৰলৈ আহি তাই ক'লে, মোৰ বাবেই আপুনি আজি সকলোৰে সন্মুখত সৰু হ'ব লগা হ'ল। মোক ক্ষমা কৰি দিব। মই একো কথা নকৈ তাইৰ হাতত ধৰি ক'লোঁ, ইমান দিনে মই তোমাক বুজিব নোৱাৰিলোঁ, আৰু তোমাক বহুত কষ্ট দিলোঁ, বেয়া ব্যৱহাৰ কৰিলোঁ। সেইবাবে মই তোমাৰ ওচৰত লজ্জিত। কথা দিছোঁ, আজিৰ পৰা কেতিয়াও তোমাক এনে ব্যৱহাৰ নকৰোঁ। তুমিয়েই মোৰ সকলো। এতিয়াৰ পৰা তোমাক লৈয়ে মোৰ বাকী জীৱনখিনি অতিবাহিত কৰিব বিচাৰোঁ। তাই একো নক'লে, কেৱল মোক সাবটি ধৰিলে। ময়ো তাইক সাবটি নধৰাকৈ থাকিব নোৱাৰিলোঁ। সেইখিনি সময়ত মই তাইৰ চকুত পৃথিৱীৰ সমস্ত সুখ দেখিবলৈ পালোঁ। মোৰ অনুভৱ হ'ল, তাই মোৰ পৰা একো নিবিচাৰে, কেৱল অলপ মৰম, ভালপোৱা বিচাৰে। প্ৰিয় ভিউৱাৰ্ছসকল, মোৰ কাহিনীবিলাক কেনেকুৱা লাগে জনাব নাপাহৰিব। ধন্যবাদ।